পঞ্চায়ত ইলেকশ্যনৰ সম্পৰ্কত এবাৰ এটা খুব গুৰুত্বপূৰ্ণ কথা যে ওয়াৰ্ড মেম্বাৰ কাৰণে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ, ৰাইজে নিজে নিৰ্বাচিত কৰিব আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ কাৰণে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। তাৰ বাবে আমাৰ মিত্ৰতাৰ ধৰ্ম পালন কৰি আমি অসম গণ পৰিষদৰ লগত মিত্ৰতা কৰিবলৈ আগবাঢ়িছোঁ। তেওঁলোকৰ লগত কালিলৈ আমাৰ আলোচনা আছে আৰু আমি ভাবোঁ ভালকৈ আলোচনা হ'ব। দ্বিতীয়তে এইবাৰ নিৰ্বাচনটো এটা খুব গুৰুত্বপূৰ্ণ বিষয়, কাৰণ যোৱা 14 চনৰ পৰা যেতিয়া নিৰ্বাচনত হাৰি আছে কংগ্ৰেছ দলে সদায় ইভিএমক দোষ দিয়ে। তেওঁলোকে বেলট পেপাৰৰ ইলেকশ্যন দাবী কৰে আৰু এইবাৰ বেলট পেপাৰত ইলেকশ্যন হ'ব। তেওঁলোকৰ দাবীৰ সত্যতা প্ৰমাণ কৰি যদি এটা দুটা সিট ক'ৰবাত জিকিব পাৰে, মই ভাবোঁ যে কংগ্ৰেছ দলে এইবাৰ বেলট পেপাৰত হোৱা ইলেকশ্যনতো সম্পূৰ্ণ ধূলিসাৎ হ'ব। কাৰণ তেওঁলোকে সদায় যেতিয়া ক'ৰবাত কোনোবা ৰাজ্যত যদি জয়লাভ কৰে তেতিয়া ইভিএমক দোষ নিদিয়ে, পৰাজিত হ'লে ইভিএমক দোষ দিয়ে। এই নিৰ্বাচনত আমি সৰুপথাৰ সমষ্টিত আটাইখিনি আসনেই জয়লাভ কৰিম। আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু কংগ্ৰেছ দলৰ কিবা ইয়াত অস্তিত্ব আছে বুলি নাভাবোঁ। তেওঁলোকৰ অন্তৰ্কণ্ডল ইমান বেছি যে আমি যিমান দূৰ জানিছোঁ প্ৰত্যেকটো ৱাৰ্ডত তেওঁলোকৰ দুটা লবি আছে, দুজন প্ৰাৰ্থী দিব খুজিছে। গতিকে তেওঁলোকৰ লগত আমাৰ বিশেষ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি নাভাবোঁ। আমি যথেষ্ট ব্যৱধানত আমি জিকি যাম। আমি কি কৰিম একো নকওঁ। যোৱা 4টা বছৰত সৰুপথাৰ সমষ্টিত যি উন্নয়ন, এই উন্নয়নেই আমাৰ ইছ্যু। আমি কৰিব লগা কামখিনি আহি থকা দিনত এনেও কৰিম, কিন্তু কংগ্ৰেছৰ 70 বছৰীয়া শাসন বা বিৰোধীৰ 70 বছৰীয়া শাসন আৰু আমাৰ 4 বছৰৰ জনসেৱাৰ সময়ছোৱাৰ পাৰ্থক্যখিনি আপোনালোকেও দেখিছে, অসমৰ ৰাইজে দেখিছে, সৰুপথাৰ ৰাইজে দেখিছে। আৰু কেৱল উন্নয়নৰ শ্লোগানেৰে, উন্নয়নৰ সংকল্পৰে আমি নিৰ্বাচন 21 চনত খেলিছিলোঁ। তেতিয়াও কৈছিলোঁ যে আমি উন্নয়ন কৰিম আৰু আজি উন্নয়ন কৰিলোঁ বুলি নিৰ্বাচন খেলিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সৰুপথাৰে যি অভূতপূৰ্ব উন্নয়নৰ দিশত আগবাঢ়ি গ'ল, তাকে আমি নিৰ্বাচনৰ মূল ইছ্যু হিচাপে গ্ৰহণ কৰিম। সেই সম্পৰ্কত কালিলৈ সিদ্ধান্ত লোৱা হ'ব। অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, অজন্তা নিয়োগ বাইদেউ, বিমল বৰা ডাঙৰীয়া, কামাখ্যা তাছা, আমিও থাকিম। জিলা সমিতিৰ কাৰ্যালয়ত কালিলৈ 11 বজাত এখন সভা অনুষ্ঠিত হ'ব। সেই সভাত সিদ্ধান্ত লৈ আসন ভাগ বতৰা বুজা পৰা হ'ব বুলি মই আশা কৰিছোঁ আৰু মই ভাবোঁ যে আমাৰ মাজত যিটো আন্তৰিকতা আছে, আসন লৈ কোনো সমস্যাৰ সৃষ্টি নহয়। কথাখিনি লিখি যে কণ্টেণ্টটো লিখিলে মই তুমি চহী কৰি